নমস্কাৰ ফিল্ম ভাল পোৱা ৰাইজসকল। কৃষিখণ্ডত অতিৰিক্ত কীটনাশক ব্যৱহাৰ আৰু ভেজালকৰণৰ দৰে জটিল সমস্যাৰ ওপৰত আধাৰিত এইখন এখন সামাজিক চিনেমা, যিখনৰ বিষয়বস্তু হৈ গ'ল কীটনাশক অত্যাধিক ব্যৱহাৰ, খাদ্যত ভেজাল বৃদ্ধি হোৱাৰ লগে লগে কেঞ্চাৰ ৰোগ কেনেকৈ গোটেই ভাৰতবৰ্ষত আগুৱাই ধৰিছে তাকে দেখুওৱা হৈছে এইখন চিনেমাখনৰ নাম হৈ গ'ল দ্য ইণ্ডিয়ান ষ্টৰী। পৰিচালক হৈ গ'ল চেতন ডিকে, মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্ৰেয়স তলৱাৰে আৰু কাজল আগৰৱাল। চিনেমাখনৰ কাহিনীৰ কথা ক'বলৈ গ'লে শ্ৰেয়স তলৱাৰে এজন দুৰ্ভগীয়া পিতৃ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে কেঞ্চাৰ ৰোগত নিজৰ কণমানিক কন্যাক হেৰুৱাব লগা হয়। তাৰ পিছতে তেওঁ অনুভৱ কৰে যে শাক-পাচলিত কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ আৰু গাখীৰৰ ভেজালকৰণে তেওঁৰ কন্যাৰ ৰোগ আৰু মৃত্যুৰ মূল কাৰণ। তাৰ পিছতে তেওঁ নিজৰ জীয়েকৰ ন্যায় বিচাৰি অধিবক্তা কাজল আগৰৱালৰ লগত কীটনাশক দ্ৰব্য প্ৰস্তুত কৰা কোম্পানীসমূহ আৰু চৰকাৰৰ বিৰুদ্ধে আদালতত এখন আইনী যুঁজ আৰম্ভ কৰে। এইখিনিয়ে হৈ গ'ল ফিল্মখনৰ মেইন কাহিনী। ইয়াৰ পিছত কি হয় সেই জানিবলৈ আপুনি ফিল্মখন চাব লাগিব। ইয়াৰ ভাল লগা দিশসমূহৰ ভিতৰত অন্যতম হৈ গ'ল ইয়াৰ সামাজিক সচেতনতা। কীটনাশক দ্ৰব্যৰ প্ৰভাৱত কেঞ্চাৰ বৃদ্ধিৰ দৰে সঁচা ঘটনা চিনেমাখনত স্থান দিয়াৰ প্ৰচেষ্টাটো সঁচাকৈ অতি প্ৰশংসনীয়। এজন ভুক্তভোগী আৰু অসহায় পিতৃৰ চৰিত্ৰত শ্ৰেয়স তলৱাৰে সুন্দৰ অভিনয় কৰিছে। কাৰণ ঘৰত আপোনাৰ এনেকুৱা বেমাৰ হ'লে ঘৰখন ক'ৰ পৰা ক'ত গুচি যায় সেইটো অতি নিখুঁজভাৱে দেখুওৱা হৈছে। আৰু ইয়াৰ আৱেগিক দৃশ্যসমূহ চিকিৎসালয়ৰ কঠিন সময়ত পিতৃ আৰু কন্যাৰ সম্পৰ্ক আৰু হস্পিটেলত হোৱা কষ্টখিনি সঁচাকৈ আৱেগিক কৰি তোলে। লাষ্টত ক'বলৈ গ'লে দ্য ইণ্ডিয়ান ষ্টৰী গুৰুত্বপূৰ্ণ বাৰ্তা থকা এখন সামাজিক চিনেমা। এই চিনেমাখনে আপোনাৰ মনত গভীৰভাৱে সাঁচ পেলাবলৈ সক্ষম হ'ব আৰু আপুনি সামাজিক সচেতনতাৰ লগতে নিজৰ ঘৰখনৰ কাৰণে এবাৰ চাব পাৰে। আৰু চোৱাৰ পাছত বজাৰত দেখা শাক-পাচলি দেখিলে আপোনাৰ এই চিনেমাখনলৈ এবাৰ হ'লেও মনত পৰিব।